এইফালে চাওক ঔটেঙা এটা পৰিছে ভালনে বেয়া চাওঁ এইটো নমস্কাৰ সকলোকে মই পূৰ্ণিমা মোৰ অন্য এটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আকৌ আহিলোঁ পথাৰলৈ মায়ে পথাৰত লাগি আছে ধান কাটিব জেঠাইহঁতৰ আৰু আজি ভিডিঅ'টো বনোৱাৰ বিশেষ এটা কাৰণ আছে সেইটো কাৰণে আহিছোঁ বাৰু সেইটো বাৰু পিছত দেখাই আছোঁ আৰু এফালে চাওকচোন বস্তু এটা বহুত কিউট মৰম লগা গৰু পোৱালি এটা দেখুৱাই আছোঁ জেঠাইহঁতৰ ৰব দেখুৱাই আছোঁ এইটো চাওক গৈ আছে আৰু এফালে মাকজনী আৰু এইফালে এয়া চাওক মাকৰ গাখীৰ খাই আছে আৰু এই গৰু পোৱালিটোৰ নাম বোলে চুনু বুলি মাতিলে বোলে আহে চাওঁচোন বাৰু মাতি আহে নে নাহে চুনু চুনু পিছে অহা নাই আমাক চাগে চিনি পোৱা নাই সেইটো কাৰণে এয়া চাওক কিমান যে মৰম লগা কিয় ভয় খুৱাইছ ফালে জেঠুৱে মাতিছে চাও আৰু ইফালে মাহঁতে ধান কাটি আছে সেইফালে বলকচোন চাওঁগৈ এয়া চাওক জেঠুৱে কাটি আছে কটাৰীৰে ধান কাটি আছে আৰু এইফালে খুৰীও কাটি আছে এয়া খুৰীও কাটি আছে ধান এয়া মুঠি বান্ধি আছে এতিয়া এইটো এটা মুঠি কাৰ ভাগৰ আৰু এইফালে মা আৰু জেঠাই আছে মা আৰু এইফালে হ'ল জেঠাই এয়া জেঠাই কাটি আছে আৰু এইফালে চাওক গোটেই পথাৰখন এইফালে চাওক এয়া চৰাই এটা এইফালে আৰু এইফালে চৰাই এটা আছে কি চৰাই হয় জানেনে ফেচুলুকা আৰু চৰাইটোৰ নাম বোলে ফেচুলুকা চাইছে আৰু এইফালে ঔটেঙা গছ আছে ওচৰলৈ যাওঁ বাৰু আৰু এইফালে ঔটেঙা লাগিছে নে নাই বেছি লগা নাই বাৰু এইফালে চাওক ঔটেঙা এটা পৰিছে ভালনে বেয়া চাওঁ এইটো ঔটেঙাটো পিছে বেয়া যদি ভাল হ'লে হয় নিলো হয় এতিয়া এইটোৰ কাম নাই নিনিও এতিয়া ইয়াৰ পৰা যাওঁ বাৰু এইজনী কিমান পেকপেকাই আছে চাওকচোন এইফালে লুকাই আছে আৰু আমি পথাৰৰ পৰা আহিলোঁ আৰু সেইফালে মাহঁতে আহিয়ে পোৱা নাই আৰু এইফালে চাওক কল লাগি আছে জেঠুহঁতৰ
আৰু এতিয়া যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কামত এতিয়া যাম বাৰু। আৰু এয়া চাওক, যিটো কামৰ কাৰণে আহিছিলোঁ সেয়া আহি গ'লোঁ। ভিডিঅ' অলপ কৰি থ'ব। এয়া আমাৰ দেউতাই বনোৱা আসন হয়। পিছে ভিডিঅ'টো ভালকৈ কৰা নহ'ল ওচৰৰ পৰা, যিহেতু তলা মৰা আছিলে। যোৱাকালি দেউতাই ৰং লগাই থৈ গৈছিলে। তেতিয়া আহিব দিছিলে দেউতাই, মই কিবা এটা কাৰণত পাহৰি থাকিলোঁ। যদি তেতিয়া অহা হয় দেউতাও ভাল পালে হয়, সেইটো কাৰণে বেয়া লাগিছে, আহিব নোৱাৰিলোঁ বাৰু। আৰু এয়া চাওক কিমান ধুনীয়াকৈ বনাইছে, বহুতে ভাল লাগিছিলে ওচৰৰ পৰা দেখি। যদি যোৱাকালি আহিব পৰা হয় তেতিয়া দেউতাও ভাল পালে হয়। যি কি নহওক, ভিডিঅ'টো কৰিলোঁ, আপোনালোকক দেখুৱাব পাৰিছোঁ। নামঘৰৰ কাৰণে দেউতাই বনোৱা আসন ভাগ কেনেকুৱা পালে জনাব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।